পিতৃৰ ন্যায় পাই আদালত চৌহদতে উচুপি উঠিল অধিবক্তা কন্যাই। পিতৃৰ হত্যাকাৰীক বিহা হল আজীৱন কাৰাদণ্ড। 8 মাৰ্চ 2013 ঘটনা। হোলীৰ আনন্দৰ মাজতে কান্দিবলগীয়া হৈছিল কন্যা, যেতিয়া তেওঁৰ সন্মুখতে তেওঁৰ পিতৃক নৃশংসভাৱে হত্যা কৰিছিল কৃষ্ণশীল নামৰ লোকজনে। যোগীঘোপাৰ পাল্লিতলৰ বাসিন্দা বিভাঞ্জলি দাসে সেই সময়ত আইনৰ ছাত্ৰী আছিল আৰু তেতিয়াই পিতৃৰ হত্যাকাৰী কৃষ্ণশীলক আইনৰ কাঠগড়াত আনি শাস্তি বিহিবলৈ পণ লৈছিল। আজি বিভাঞ্জলিৰ চকুত পিতৃক হেৰুৱাৰ দুখ আছে যদিও কৰবাত শান্তি লাভ কৰিছে পিতৃৰ হত্যাকাৰীক শাস্তি বিহিব পাৰিলে। পিতৃৰ ন্যায় পাই সুখী হোৱা বুলি জনাই অধিবক্তাগৰাকীয়ে। হয়, মানে মোৰ দেউতাই হয় ভিক্টিম। তো যোৱা 8 মাৰ্চ 2023 ঘটনা, ৰাতি আনুমানিক 10:30 বা 10:45 বজাৰ ঘটনাটো। তো এই আছামী কৃষ্ণশীলে বেলেগৰ লগত কাজিয়া আছিলে আৰু মাৰপিটৰ সময়তে মোৰ দেউতাই কাজিয়া এখন বন্ধ কৰিব যোৱাত মোৰ দেউতাক বুকুত কৰিছিল। তো আজি 3 বছৰ হৈ গ'ল। তো ন্যায় পাইছোঁ, ভাল লাগিছে। আৰু মই নিজে এজন আইনৰ ৰক্ষক। তো দেউতাৰ ঘটনাৰ সময়ত মই তেতিয়া পঢ়ি আছিলোঁ কোকৰাঝাৰ ল' কলেজত। তো আজি মোৰ 2টা সপোন পূৰণ হৈছে। মই আইনৰ এজন ৰক্ষক হ'ব পাৰিছোঁ আৰু লগতে মই দেউতাৰ ন্যায় পাইছোঁ, তাৰ বাবে বহুত সুখী হৈছোঁ। আৰু ধন্যবাদ জনাইছোঁ নীলকমল দাস ছাৰক, এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ, আৰু লগতে পিপি ছাৰ চন্দন শৰ্মা, তেওঁ প্ৰথমৰ পৰা কেছটো চাই দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ তেওঁকো। হয়, ল' পঢ়ি আছিলোঁ আৰু ইনচিডেণ্টত মই তেতিয়া দেউতাৰ ওচৰতে আছিলোঁ, অকণমান দূৰত আছিলোঁ। হয়, হয়, মই বিচাৰিছিলোঁ যে মোৰ দেউতাই ন্যায় পাওক আৰু মোৰ বিশ্বাস আছিল যে ন্যায় পাব, আৰু শেষত দেউতাই ন্যায় পালে। নমস্কাৰ, মই জীৱন দেৱ শৰ্মা, এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ। আজি এডিশ্যনেল ছেছন জাজ নৰ্থ শালমাৰা নীলকমল দাস ছাৰে ছেছন কেছ নম্বৰ 2723 কেছ আছিল 302, তাতে ৰায়দান কৰিছে আৰু এই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড আৰু 50,000 টকা জৰিমনা দিছে। উক্ত কেছটো হৈছিল পাল্লিতল দৌল মন্দিৰত। তাতে মানুহৰ সমাগমৰ ভিতৰত তাৰিণী দাস নামক মানুহজনক এই উক্ত আসামীয়ে কৰিছিল। তাতে আমি প্ৰচিকিউশ্যনৰ ছাইডৰ পৰা 12জন সাক্ষী দিছোঁ আৰু গতিকে কেইজন সাক্ষী দেখাকে আছিল আৰু আজি এই ৰায়দানত এজন আসামী উপযুক্ত শাস্তি পাইছে বুলি মই ভাবোঁ। অভয়াপুৰীৰ পৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট, টাইম 8।